मामाया मा जागोन 2026 आव दा दिनै जुबिन गार्गनि माखासे खोथाफोरखौ लानानै हेशटेग जास्टिस फर जुबिन गार्ग बेफोरबायदि जानानै दिनै माखासे जोंनि लाइमोनफ्रा बा जुबिनखौ मोजां मोनग्रा मानसिफ्रा दिनै नेपालनि बायदि खोथा बाथ्रा बुंदों नाथाय बे जोंनाव जानाङा नेपाल बायदि जानाङा जों नेपाल बायदिखौ जों मालाबाबो सापर्ट खालामा दा जेखि जाया मानो दिनै हिमन्त बिश्व शर्माया एसे गिखांदों नामा गिखांदों नामा निउस मिडिया बाइट होनायफ्राव एसे गिनाय संखिनाय मोनदों माखौ गिदों बियो 2026 नि इलेक्सनाव गाव नेक्स्ट सीएम जानो हाफिनगोन ना हाफिना बेखौ लानानै एसे गिखांनाय बायदि मोनदों आं नोंथांमोना माबादि नुदों नैबे मिडिया बाइटखौ नायगोर ओमफ्राय बेनि उनाव कमेन्ट बक्सआव नोंथांमोननि बेसेन गोसा खौ लिरनानै गालां एबा नोंथांमोननि अपिनियनखौ होलां नोंथांमोना मा बुजिदों नैबे भिडिअखौ नायनानै दा सोलायजागोनसो नामा हिमन्तखौ लानानै जोंनि मा होनो जुबिन गार्गखौ मोजां मोनग्रा माखासे मानसिफ्रा मा बुंदों कय एकटा भिडिअखौ आं होनानै होलांगोन नोंथांमोना नायलांदो ओमफ्राय कमेन्ट बक्सआव होलांनो दाबावथा दै आंनि एमएमसीएल लोगो नोंथांमोन आसा खालामबाय नोंथांमोननि कमेन्ट बक्सखौ आङो कमेन्ट्सफोरखौ आङो फरायनो मोनगोन होननानै সেইকাৰণে কৈছো যে ইয়াত এতিয়া এই গাঁওখনটো গোটেই বিজেপি এই গাঁওখনে যোৱা বিটিসি ইলেকশ্যনত 100% বিজেপিক ভোট দিছে সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই কৰিছো জানো আধা ঘণ্টা কথা পাতিলো মই ৰাজনীতি কৰাই নাই কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি ডেকাতে ল'ৰা ছোৱালীখিনি ভাবি ললে যে কিবা গভৰ্ণমেণ্টে তেওঁলোকক জামিনে দি দিলে নেকি যি ধৰণে আমি কৰিলো জেলতহে পঠাইছে ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয় আদালতে তেওঁলোকক জামিন নিদিলে জেলত পঠিয়ালে যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল অমুক জেল কচুক জেল ইয়াত এয়াৰ কণ্ডিশ্যন আছে অমুক আছে এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে এতিয়া তেওঁলোক গোটেই কেইজনে আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে তাৰ ভিতৰত বিচনা এখনো নাই যাব আপোনালোককো লৈ যাম ভিডিঅ' কিয় ল'ব নিদিব আপোনালোকে ভিডিঅ' লৈ যাব তেওঁলোকে আজি মাটিত শুই আছে এযোৰ কাপোৰ পিন্ধি আছে ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই যি কাৰণে নহওক কিয় গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাও যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই কিন্তু ন্যায় আমি যে দি আছো জামিন ল'ব দিয়া নাই এটা এটাকৈ চবক ধৰি আনিলো চবে জেলত সোমাই আছে আপোনালোকে যদি কথাখিনি পজিটিভ কয় কালি প্ৰায় পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কেছ হোৱাই নাই লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব বোলে এইখন 5 ষ্টাৰ এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ললে লৈ কৈ দিলে এইখন ৰিজৰ্ট হ'ব পাৰে নেকি কওকচোন জেলটো জেল এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন লাগি আছে কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি জেল লকআপ ৰেজৰ্টত থাকে মইতো নিজে জেলখন চাই গৈছো আপোনালোকো মোৰ লগত আছিল এখন ৰেজৰ্ট হ'ব পাৰে নেকি বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো যাক 14 বছৰ কাৰাদণ্ড হ'ল ক'ত ৰাখিম অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব চেন্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে এতিয়া ভগাই যোগাই ৰাখিব লাগিব নাই আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া ক'ত ৰাখিব অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব নালাগে পশ্চিমবংগ জেলত গ'লে তাতো
তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব না, আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয়। কাৰোবাক হাফলং দিছো, কাৰোবাক বাক্সা দিছো, কাৰোবাক চিৰাং দিম, কাৰোবাক নলবাৰী দিম, মঙলদৈ দিম। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ললে বুলি, গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰো তাৰে উল্টাটো ক'ব, যিটো কৰো। গতিকে কি কম কওক, মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছো যে ধৰি আনিলো, কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰ পিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলো, কোনেও নকয়।